নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো নিশ্চয় ভালে আছে, কুশলে আছে। ফ্ৰেণ্ডছে, আমাৰ এই জীৱনবোৰ বহুত মূল্যৱান নহয়নে ফ্ৰেণ্ডছ? জীৱনৰ সময়বোৰ ইমানেই বহুমূলীয়া, ইমানেই গুৰুত্বপূৰ্ণ যে আচলতে আমি ইয়াৰ এক মুহূৰ্তও এক মিনিটো অনাহকত পাৰ কৰিব নালাগে। তথাপি আমি ৰং ৰহইচ হাঁহি ধেমালিৰে অবাবতে কেতিয়াবা কিছুমান সময় পাৰ কৰি দিওঁ। ইয়াৰ মাজতো আমি কেতিয়াবা কিছুমান ভাল কথা আলোচনা কৰিব লাগে নহয়নে ফ্ৰেণ্ডছ? তেতিয়াহে চাগে আমি জীৱনত আগুৱাই যাব পাৰোঁ। সেই ফ্ৰেণ্ডছ, আহক আজি আমি এই ভিডিঅ' যোগেদি কেইজনমান মহৎ লোকৰ কেইটামান মহান বাণীৰ বিষয়ে জানোচোন। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিবা। মনত ৰাখিবা, ইতিহাসত অকল বিপ্লৱীবোৰৰ নামহে লিখা থাকে, ভৰি চেলেকাবোৰ নহয়। চাণক্য। আজি তোমাৰ যি আছে সেয়া আগতে কাৰোবাৰ আছিল আৰু ভৱিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব। ভগৱান শ্ৰীকৃষ্ণ। কম কথা কোৱা আৰু বেছি কাম কৰা মানুহে জীৱনত সফলতা লাভ কৰিব পাৰে। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। কাকো সৰু বুলি নাহাঁহিবা, কাৰণ ভৰি তলৰ দুবৰি বনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। চাণক্য। আমাৰ প্ৰত্যেককে এনেকুৱা এজন মানুহৰ প্ৰয়োজন যি আমাৰ কামৰ বিষয়ে মতামত দিব আৰু আমি জীৱনত সফল হ'ব পাৰিম। বিল গেট। মানুহৰ অহংকাৰে কোনোদিনে সত্য গ্ৰহণ কৰিবলৈ নিদিয়ে, সেয়ে অহংকাৰ নকৰিবা। গৌতম বুদ্ধ। সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল নিজৰ স্বভাৱৰ প্ৰতি নিৰ্ভুল হোৱা আৰু নিজক বিশ্বাস কৰা। স্বামী বিবেকানন্দ। যি নিজৰ দেশক ভাল নাপায় তেওঁ একোকেই ভাল নাপায়। বাইৰন। কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আনক কোৱাতকৈ নিজে কৰাটো বেছি ভাল। ৰাছেল। শিক্ষাই জীৱন, জীৱনেই শিক্ষা। লজ। শিক্ষা নথকা মানুহ হ'ল এডাল শুকান কাঠৰ দৰে। হজৰত মহম্মদ।